শিৱসাগৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত পশ্চিম যমুনা ৰোডত ৰঙালী বিহু উদযাপন পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে বিহু অনুষ্ঠানৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত কৰা হয় মাইলপন বিহু অনুষ্ঠানত বৃক্ষৰোপণৰ পাছতে আমন্ত্ৰিত হুঁচৰি দলৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় মঞ্চ উদ্বোধন কৰা হয় ঋণীয়া কাৰ্যসূচীৰে এই ৰঙালী বিহু সন্মিলন অনুষ্ঠিত কৰা হয় বিভিন্ন প্ৰতিযোগিতা আজি শিৱসাগৰ জিলা অনুসূচিত ছাত্ৰ সন্থাই আজি শিৱসাগৰ পশ্চিম যমুনা ৰোডত এখন ৰঙালী বিহু উদযাপন শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰিছে আৰু এই অনুষ্ঠানটোত আপোনালোকে দেখিছে বাহিৰত অসমীয়া কিছুমান আচলতে তেওঁলোকে ৰাখিছে ইয়াতে আপোনালোকে বিহু নাচৰ লগত সংযুক্ত হৈ থকা বহু আপোনালোকে দেখিবলৈ পাব ইয়াত অসমীয়া পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতাও তেওঁলোকে আয়োজন কৰিছে ইয়াত আচলতে আটক ধুনীয়া অনুষ্ঠান ৰাতিলৈ সাংস্কৃতিক পৰিৱেশনো আছে এই যে অনুষ্ঠানটো আয়োজন কৰিছে ৰঙালী বিহু উদযাপন এই অনুষ্ঠানটো কেৱল মাত্ৰ পাতিব লাগে কাৰণে পতা নাই এই অনুষ্ঠানটো আয়োজন কৰা হৈছে কেইবাটাও উদ্দেশ্য আগত ৰাখি আপোনালোকে লক্ষ্য কৰিছে যে শেহতীয়াকৈ অসমীয়া অস্তিত্বৰ প্ৰতি ভাবুকি আহিছে শেহতীয়াকৈ অনা অসমীয়াৰ কবলত অনা অসমীয়াৰ হাতত অসমীয়াৰ মাৰ খাব লগা এক পৰিস্থিতিৰ সৃষ্টি হৈছে যিসকল বহিৰাগত অনা অসমীয়া তেওঁলোকে অসমীয়া ভাষাটো ভালকৈ ক'ব নাজানে অসমত বহু বছৰ ধৰি ইয়াত থাকি ইয়াৰ হাৱা পানী খায় ইয়াতে আচলতে টকা ঘটি তেওঁলোকে নিজৰ পৰিয়াল পোহপাল দি আছে কিন্তু অসমত থকা সেই বহিৰাগতসকলে অসমীয়া ভাষাটো তেওঁলোকে শিকি ল'ব লাগে বুলি ভাবিলে কিন্তু আমি লক্ষ্য কৰিছোঁ আমাৰ যুৱতীকো তেওঁলোকে আচলতে ৰাজপথত অনা অসমীয়া কাপোৰ পৰ্যন্ত সানি পেলাইছে এইবিলাক আচলতে অসমীয়া জাতিটোৰ কাৰণে অসমীয়া সংকেত আমি সদৌ অসম অনুসূচিত ছাত্ৰ সন্থাই আপোনালোকৰ মাধ্যমেৰে স্পষ্ট কৰি দিব খুজিছোঁ আমি বহিৰাগত শক্তিক আমি সকীয়াই দিব খুজিছোঁ যে আপোনালোকে যেনেদৰে অসমীয়া জাতিটোক নিষেধ কৰিবৰ কাৰণে অসমীয়া জাতিটোৰ ওপৰত অত্যাচাৰ কৰিবৰ কাৰণে আপোনালোকে সাহস কৰিছে এই সাহসৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে এই সাহসৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবৰ কাৰণে সকলো অসমীয়া জাতিৰ যুৱক সাজু হৈ আছে